Hello everyone, welcome to Learn with Yasmin. আজি আমি পঢ়িম ক্লাস 12 বায়োলজিৰ চেপ্টাৰ 3 মানৱ প্ৰজননৰ আজি আমি পঢ়িম পুৰুষৰ জননতন্ত্ৰ হিউম্যান ৰিপ্ৰডাক্টিভ সিস্টেম। তাৰমানে পুৰুষৰ যেটো প্ৰজনন তন্ত্ৰ আছে পুৰুষৰ যে প্ৰজনন হয় তাতে কি অংগ থাকে সেই অংগসমূহ লগ লাগি পেলাই এটা তন্ত্ৰ হৈছে সেই বিষয়ে আমি আজি আলোচনা কৰিম। সো প্ৰথমতে চিত্ৰ চাই লোৱা চিত্ৰত কোনটো অংশ কি হয় তাৰ পিছত আমি ইয়াৰ কামসমূহ পঢ়িম। এতিয়া চোৱা চিত্ৰত এইটো যে ৰঙা যে এটা অংশ দেখা গৈছে ইয়াতে এইটো অংশ যে আছে ইয়াক কোৱা হয় কি শুক্ৰাশয়। ইয়াক শুক্ৰাশয় বুলি কোৱা হয়। শুক্ৰাশয়ৰ কাম কি ইয়াতে শুক্ৰাণুৰ সৃষ্টি হয়। বুজি পাইছানে? শুক্ৰাশয়ত শুক্ৰাণুৰ সৃষ্টি হয় আৰু শুক্ৰাণু দুটা থাকে এজোৰ থাকে শুক্ৰাণু। তাৰ পিছত শুক্ৰাশয় দুটা থাকে এজোৰ শুক্ৰাশয় থাকে আৰু ইয়াতে শুক্ৰাণুৰ সৃষ্টি হয়। তাৰ পিছত এই শুক্ৰাণুৰ তলত চোৱা এনেকুৱা এটা বেগৰ দৰে অংশ দেখা গৈছে। এই বেগ লাইক ষ্ট্ৰাকচাৰটোক কোৱা হয় স্ক্ৰটাম ইংলিছত বা অসমীয়াত কোৱা হয় বৃষণ কোষ। এইটো কিছুমান কোষৰ অংশ যিয়ে শুক্ৰাশয়ক আৱৰি ৰাখে। সো এইটো কি বুলি কোৱা হয় স্ক্ৰটাম বুলি কোৱা হয়। তাৰ পিছত চোৱা এইটো শুক্ৰাশয় যে আছে শুক্ৰাশয়ৰ পৰা এটা নলী ওপৰৰ ফালে গৈছে এইটো নলীক কোৱা হয় শুক্ৰবাহক নলী। তাৰ পিছত শুক্ৰবাহক নলীটো ওপৰৰ ফালে যাওঁতে ইয়াতে চোৱা এটা ডাঙৰ অংশ দেখিবলৈ পোৱা গৈছে বেগৰ দৰে। এইটো অংশক কোৱা হয় মূত্ৰস্থলী। মূত্ৰস্থলীত কি হয় যিবোৰ মূত্ৰ থাকে মূত্ৰ জমা হোৱাৰ কাৰণে মূত্ৰস্থলী। ইয়াতে মূত্ৰস্থলীৰ কথা কোৱাৰ কাৰণ হৈছে যে যিটো মূত্ৰ আৰু শুক্ৰাণু কি হয় একেটা নলীৰে বাহিৰৰ ফালে ওলাই আহে গতিকে ইয়াতে সেইকাৰণে মূত্ৰস্থলীৰ কথা কোৱা হৈছে। তাৰ পিছত এইফালে চোৱা এইটো যে অংশ যে আছে এইটো বিনৰ দৰে যে এটা অংশ আছে এইটো অংশক কোৱা হয় শুক্ৰস্থলী। ইয়াতে শুক্ৰাণুসমূহ জমা হয় শুক্ৰাশয়ত শুক্ৰাণু সৃষ্টি হয় তাৰ পিছত গৈ পেলাই ইহঁতে শুক্ৰস্থলীত জমা হয়। পিছত আছে তোমাৰ এইটো যে অংশ এইটো অংশটো যিটো দেহৰ বাহিৰত থকা অংশ এটা যে আছে সেইটো অংশক কোৱা হয় শিশ্ন যিটো হৈছে পুৰুষৰ প্ৰজনন অংগ। বাহিৰত দেহৰ বাহিৰত যিটো দেখি ওলাই থকা অংশ আছে সেইটো কি বুলি কোৱা হয় শিশ্ন বুলি কোৱা হয়। এই শিশ্নৰ ভিতৰ ফালে চোৱা এটা নলী আছে এইটো যে নলীটো যে আছে সেইটো নলীক কোৱা হয় মূত্ৰপথ। এই মূত্ৰপথৰ সহায়েদি মূত্ৰ আৰু শুক্ৰাশয় বাহিৰৰ ফালে ওলাই আহে। তাৰ পিছত চোৱা শিশ্নৰ মূৰত শিশ্নৰ আগত বহুত কি থাকে তোমাৰ স্কিন থাকে ছাল থাকে বহুত। এইটো অকমান চোৱা শকত দেখিবলৈ পোৱা গৈছে অকমান এইটোৰ যিটো সাইজ হয় অকমান ডাঙৰ হয় কাৰণ ইয়াতে চৰ্ম আছে ছাল আছে আৰু এই চৰ্মটো কি বুলি কোৱা হয় অগ্ৰ চৰ্ম বুলি কোৱা হয়। ইয়াৰো উপৰি এইকেইটা অংশৰ উপৰিও যিটো পুৰুষৰ প্ৰজনন তন্ত্ৰ আছে জনন তন্ত্ৰ আছে তাতে কিছুমান গ্ৰহন্থি থাকে। গ্ৰহন্থিবোৰৰ পৰা কিছুমান বস্তু নিঃসৰণ হয় যাৰ বিষয়ে আমি পঢ়িম। তাৰে ভিতৰত এটা গ্ৰহন্থি হৈছে প্ৰটেষ্ট গ্ৰহন্থি। এইটো যে ৰঙা যে গ্ৰহন্থিটো যে আছে এইটোক কি বুলি কোৱা হয় প্ৰটেষ্ট গ্ৰহন্থি বুলি কোৱা হয়। তাৰ পিছত তোমাৰ আছে কন্দমূত্ৰপথী গ্ৰহন্থি। কন্দমূত্ৰপথী গ্ৰহন্থি কোনটো প্ৰটেষ্ট গ্ৰহন্থিৰ তলতে এইটো যে সৰু বলৰ দৰে যে অংশ এনেকুৱা বলৰ দৰে যে এটা অংশ দেখা গৈছে সেইটো হৈছে কন্দমূত্ৰপথীয় গ্ৰহন্থি। বুজি পালা? এইটো যিটো চিত্ৰ এইটো চিত্ৰ হৈছে কি সাইড ভিউ সাইডৰ পৰা দেখুৱা পুৰুষৰ জননতন্ত্ৰৰ চিত্ৰ আৰু এইটো হৈছে কি ফ্ৰণ্ট ভিউ এইটো সন্মুখৰ পৰা দেখুৱা চিত্ৰ। ইয়াতে চোৱা কি পাৰ্ট আছে এইটো হৈছে শুক্ৰাশয় য'ত শুক্ৰাণুৰ সৃষ্টি হয়। এইটো যে নলী যে দেখা গৈছে এইটো কি বুলি কোৱা হয় মূত্ৰপথ যাৰ সহায়ত মূত্ৰ আৰু শুক্ৰাণু বাহিৰত ওলাই আহে। বাহিৰত যে এনেকুৱা যে ছাল অকমান যে বাঢ়ি থকা ছাল আছে তাক অগ্ৰচৰ্ম বুলি কোৱা হয় আৰু এই অগ্ৰচৰ্মৰ এইটো অংশ কোৱা হয় শিশ্নমুণ্ড। তাৰমানে শিশ্নৰ আগৰ ভাগ অংশ যাক শিশ্নমুণ্ড বুলি কোৱা হয়।
ইয়াতে চোৱা গ্ৰহন্তীসমূহ আছে, এইটো শুক্ৰস্থলী য'ত শুক্ৰাণু জমা হয়। তাৰপিছত এইটো অংশ কোৱা হয় প্ৰটেষ্ট, প্ৰটেষ্টৰ তলৰ সৰু অংশটোক কোৱা হয় কণ্ড মূত্ৰপথীয় গ্ৰহন্তী। তাৰপিছত এইবোৰ হৈছে কি শুক্ৰ বাহক, যাৰ দ্বাৰা শুক্ৰাণুসমূহ গৈ পেলাই শুক্ৰস্থলীত জমা হয়। চ' এইটো হৈছিল চিত্ৰ। এতিয়া আমি চাওঁ এই ভাগসমূহৰ কোনটো ভাগে কি কাম কৰে। চ' চিত্ৰ বুজি পালা। এতিয়া চোৱা পুৰুষ জননতন্ত্ৰ ক'ত থাকে আৰু ইয়াত কি কি অংশ থাকে। পুৰুষৰ যিটো জননতন্ত্ৰ থাকে সেইটো থাকে শ্ৰোণী অঞ্চলত, পেলভিছ, তাৰমানে তলপেটত, সেইটো অংশত বিশেষকৈ থাকে বেছিভাগ অংশ। তাৰপিছত ইয়াতে কিছুমান অংশ থাকে যেনেকুৱা আমি চিত্ৰত চাইছোঁ, য'ত এজৰ শুক্ৰাশয় থাকে টেষ্টিছ। এইটো যেতিয়া টেষ্টিছ এনেকুৱা থাকে TES, তাৰমানে এইটো হৈছে প্লুৰেল নাম্বাৰ, বহু বচন। যেতিয়া ইয়াতে TIS হৈ যায় তেতিয়া এইটো এক বচন হৈ যায়, ছিংগুলাৰ নাম্বাৰ। তাৰমানে ইয়াতে এজৰ থাকে, দুটা শুক্ৰাশয় থাকে। তাৰপিছত শুক্ৰাশয়ৰ লগত কি থাকে, কিছুমান নলী থাকে যিবোৰৰ বিষয়ে আমি পঢ়িছোঁ, শুক্ৰবাহী নলী, শুক্ৰবাহিকা, তাৰপিছত মূত্ৰনলী, হয়নে? এইবোৰ কিছুমান ইয়াতে নলী থাকে যিবোৰে এইবোৰ যি শুক্ৰাণুসমূহক বাহিৰত অহাত সহায় কৰে। কিছুমান গ্ৰহন্তী থাকে, যেনেকুৱা আমি গ্ৰহন্তী পঢ়িছোঁ প্ৰটেষ্ট গ্ৰহন্তী, কণ্ডমূত্ৰপথীয় গ্ৰহন্তী। তাৰপিছত বাহ্যিক জননেন্দ্ৰিয় যেনেকুৱা কৃষ্ণ আছে, তাৰপিছত তোমাৰ বৃক্ষণ কোষ আছে, বা শুক্ৰাশয়টো যাৰ ভিতৰত থাকে যে বৃক্ষণ কোষ, সেইটো অংশ। এইবোৰ হৈছে কি বাহ্যিক জননেন্দ্ৰিয়। প্ৰথমতে আমি চাওঁ শুক্ৰাশয়টো কেনেকুৱা হয়। শুক্ৰাশয়টো ক'ত থাকে, দেহৰ বাহিৰত থাকে, আৰু ইয়াৰ চাৰিওফালে স্ক্ৰটাম থাকে, যেনেকুৱা আমি দেখিছিলোঁ শুক্ৰাশয় থাকে বাহিৰত, চাৰিওফালে এটা আৱৰণীয়ে আৱৰি ৰাখে। এইটো আৱৰণীক কি বুলি কোৱা হয়, বৃক্ষণ কোষ বুলি কোৱা হয়। এইটো এটা কোষৰ আৱৰণী নামৰ চৰ্ম খুটালি এটাৰ ভিতৰত থাকে। এইটো হৈছে কি চৰ্ম খুটালি, তাৰমানে ছালৰ আৱৰণী এটাৰ ভিতৰত থাকে। চৰ্ম মানে হৈছে ছাল, ছালৰ খুটালি, তাৰমানে কোঠা এটাৰ ভিতৰত থাকে শুক্ৰাশয়। বৃক্ষণ কোষে শুক্ৰাশয়ত শুক্ৰাণু জননৰ বাবে আৱশ্যকীয় নিম্ন উষ্ণতা দেহৰ স্বাভাৱিক উষ্ণতাতকৈ 2 to 2.5% কম ৰক্ষা কৰাত সহায় কৰে। এতিয়া চোৱা আমি চাইছিলোঁ, এইটো চিত্ৰত চাইছিলোঁ যে যিবোৰ অংগ আছে, অংগসমূহ বেছিভাগ অংগ দেহৰ ভিতৰত থাকে, হয়নে? কিন্তু তেতিয়াহ'লে শুক্ৰাশয়টো কিয় দেহৰ বাহিৰত থাকে? শুক্ৰাশয়টোতো দেহৰ ভিতৰত থাকিব পাৰে। শুক্ৰাশয়টো দেহৰ বাহিৰত থকাৰ কাৰণ হৈছে যিবোৰ শুক্ৰাণু থাকে, শুক্ৰাণুসমূহক কি লাগে, শুক্ৰাণুসমূহ এটা উষ্ণতাত সিহঁতে জীয়াই থাকিব পাৰে। সেইটো উষ্ণতা সদায় কি হয়, দেহৰ উষ্ণতাতকৈ কম হয়। দেহৰ উষ্ণতাতকৈ কিমান কম হয়, 2 to 2.5 চেণ্টিগ্ৰেড কম উষ্ণতাত ইহঁতে থাকিব পাৰে। সেইকাৰণে ইহঁতে দেহৰ বাহিৰত থাকে, যাতে এইটো যে এটা ইহঁতৰ যে ৰেঞ্জ আছে, সেইটো ৰেঞ্জ বজাই ৰাখিব পাৰে। যদি দেহৰ ভিতৰত থাকে তেনেহ'লে ইমান উষ্ণতাত শুক্ৰাণুসমূহ জীয়াই থাকিব নোৱাৰিব। সেইকাৰণে শুক্ৰাশয়টো দেহৰ বাহিৰত থাকে। আৰু এজন প্ৰাপ্তবয়স্ক পুৰুষৰ দেহত, প্ৰাপ্তবয়স্ক পুৰুষ মানে কি, এভাৰেজ এইজৰ 18+ এইজৰ মানুহৰ যিটো শুক্ৰাশয় থাকে, সেইটো কি এনেকুৱা হৈ আছে বাৰ, যিটো শুক্ৰাশয় থাকে, শুক্ৰাশয়টো ডিম্বাকৃতিৰ থাকে। ডিম্বাকৃতিৰ মানে কি, ৰাউণ্ড হয়, হয়নে? ডিম্বাকৃতিৰ হয়, আৰু ইয়াৰ চাইজ হৈছে 4 to 5 চেণ্টিমিটাৰ, আৰু প্ৰস্থ হৈছে 2 to 3 চেণ্টিমিটাৰ। ই একোখন ডাঠ আৱৰণিৰ দ্বাৰা আবৃত থাকে। আৰু ইয়াতে কি থাকে, 2 to 50টা খুটালি থাকে, যাক শুক্ৰাশয় খণ্ড বুলি কোৱা হয়। চোৱা কেনেকুৱা ধৰণৰ খুটালি থাকে। এইটো চোৱা, এইটো শুক্ৰাশয়ৰ প্ৰস্থছেদ, এইটো যে শুক্ৰাশয় এনেকুৱা দাগ দাগ যে আছে, এইটো কিমান আছে, 250টা এনেকুৱা 250টা এনেকুৱা দাগ 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 এনেকুৱা খুটালি আছে। বুজি পাইছানে? 250টা খুটালি থাকে। তাৰপিছত কি হয়, এইবোৰক শুক্ৰাশয়ী খণ্ডক বুলি কোৱা হয়। এই যে খুটালিবোৰ যে আছে শুক্ৰাশয়ৰ ভিতৰত, সেই খুটালিবোৰক কি কোৱা হয়, শুক্ৰাশয়ী খণ্ডক, টেষ্টিকুলাৰ লভিউলছ বুলি কোৱা হয়।
এতিয়া চোৱা শুক্ৰাশয়ৰ কাম কি। এটাতো শুক্ৰাশয়ৰ কাম আছে, ই কি কৰে, শুক্ৰাণুসমূহক সৃষ্টি কৰে, শুক্ৰাণু প্ৰডিউচ কৰে হয়নে। ইয়াৰোপৰি যিটো শুক্ৰাশয় থাকে সি এটা হৰমন নিঃসৰণ কৰে। হৰমনটোৰ নাম হৈছে টেষ্টষ্টেৰন। এইটো এটা মেইল হৰমন, এইটো ফিমেলত নাথাকে, অনলি মেইলত থাকে। টেষ্টষ্টেৰন নামৰ এবিধ হৰমন ক্ষৰণ কৰে। টেষ্টষ্টেৰন হৰমনৰ কাম কি, যিবোৰ গৌণ যৌন চৰিত্ৰ আছে, যেনেকুৱা দাঢ়ি গজা, তাৰপিছত চাউণ্ড ডাঙৰ হোৱা, এনেকুৱা ধৰণৰ যিবোৰ গৌণ যৌন চৰিত্ৰ আছে, সেই গৌণ যৌন চৰিত্ৰসমূহক সৃষ্টি কৰাত সহায় কৰে। যি যৌৱন প্ৰাপ্তিৰ যিটো বয়স ষ্টাৰ্ট হয়, সেইটো সময়ত যিবোৰ গৌণ যৌন চৰিত্ৰ আছে সেইসমূহক মেইনটেইন কৰে টেষ্টষ্টেৰন নামৰ হৰমনবিধে। তাৰপিছত আমি যে পাইছিলোঁ বৃক্ষণ কোষ, বৃক্ষণ কোষৰ কি কাম সেইখিনিতো বুজিয়ে পালা। এতিয়া আমি চাওঁ তাৰপিছত কি অংশ আছে। এতিয়া আমি নলিকাসমূহৰ বিষয়ে পঢ়োঁ। আমি কি পঢ়িলোঁ, শুক্ৰাশয় কি হয়, ক'ত থাকে, দেহৰ বাহিৰত কিয় থাকে, বা ইয়াৰ কাম কি সেইখিনি হৈ গ'ল। বৃক্ষণ কোষৰ কাম কি হৈ গ'ল। এতিয়া ইয়াত যে কিছুমান যে নলিকা থাকে, যেনেকুৱা শুক্ৰবাহক নলিকা, শুক্ৰবাহিকা, এইবোৰৰ বিষয়ে অকণমান চাওঁ, নলিকাসমূহৰ বিষয়ে। এতিয়া চোৱা প্ৰতিটো খণ্ডক মানে কি, শুক্ৰবাহক খণ্ডক, যিটো শুক্ৰাশয়ৰ ভিতৰত যে খণ্ডক থাকে, যাক শুক্ৰাশয়ী খণ্ডক বুলি কোৱা হয়, যিটো আমি চালোঁ 250টা খণ্ডক থাকে। এইটো প্ৰতিটো খণ্ডকৰ লগত কি থাকে, শুক্ৰজনী নলিকা থাকে। তাৰমানে কিছুমান নলিকা ইয়াৰ সৈতে লগ লাগি থাকে, যাৰ ভিতৰত শুক্ৰাণুসমূহৰ সৃষ্টি হয়। বুজি পাইছেনে? শুক্ৰাণুৰ ভিতৰত যে এনেকুৱা যে খুঁটালি আছিল, এই খুঁটালিসমূহৰ ভিতৰত কি হয়, শুক্ৰাণুসমূহৰ সৃষ্টি হয়। তাৰপিছত শুক্ৰজনী নলিকাবোৰৰ প্ৰতিটোৰে ভিতৰত দুই প্ৰকাৰৰ কোষ থাকে। দুই প্ৰকাৰৰ কোষৰ তৰফ থাকে। কোষ দুবিধ হৈছে পুংজনন কোষ বা শুক্ৰজনন কোষ আৰু চাৰ্টলি কোষ। এতিয়া শুক্ৰজনী নলিকা যে আছে, শুক্ৰজনী নলিকাসমূহৰ ভিতৰত, শুক্ৰজনী নলিকা তাৰমানে টিউব যে আছে, সেই টিউবসমূহৰ ভিতৰত দুই ধৰণৰ কোষ থাকে। এবিধক কোৱা হয় পুংজনন কোষ, মনত ৰাখিবা। আন এবিধক কোৱা হয় শুক্ৰজনন কোষ, চাৰ্টলি কোষ। পুংজনন কোষ বা শুক্ৰাণুজনন কোষ আৰু হৈছে কি চাৰ্টলি কোষ। এতিয়া ইহঁতৰ কাম কি, পুংজনন কোষ যিটো আছে, পুংজনন কোষৰ মিঅ'চিছ বিভাজন হয়। আমি জানো যে প্ৰজননত ভাগ লোৱাৰ আগতে যিবোৰ কোষ থাকে, কোষসমূহৰ কোষ বিভাজন হয়। ইয়াতে কি হয়, মিঅ'চিছ কোষ বিভাজন হয়। মানুহৰ ক্ষেত্ৰত মিঅ'চিছ কোষ বিভাজন হৈ পুংজনন কোষটো কি হৈ যায়, শুক্ৰাণুৰ পুংজনন কোষৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয়। আৰু চাৰ্টলি কোষে কি কৰে, এই শুক্ৰাণুসমূহক পৰিপুষ্টিৰ যোগান ধৰে। শুক্ৰজনী নলিকাবোৰৰ বাহিৰে থকা স্থানক অন্তৰ্বৰ্তী স্থান বোলে। শুক্ৰজনী নলিকাবোৰৰ বাহিৰৰ যিটো স্থান, সেইটো স্থানক অন্তৰ্বৰ্তী স্থান বুলি কোৱা হয়। এইবোৰত ক্ষুদ্ৰ ৰক্তনলী আৰু অন্তৰ্বৰ্তী কোষ বা লেইডিক কোষৰ সমষ্টি থাকে। এতিয়া চোৱা, ইয়াতে যিবোৰ বাহিৰে যিবোৰ স্থান থাকে, যাক অন্তৰ্বৰ্তী কোষ বা তোমাৰ লেইডিক কোষ বুলি কোৱা হয়। লেইডিক কোষৰ কাম কি, লেইডিক কোষে এণ্ড্ৰজেন নামৰ এবিধ হৰমন ক্ষৰণ কৰে। এই এণ্ড্ৰজেনো হৈছে মেইল হৰমন। এণ্ড্ৰজেন নামৰ শুক্ৰাশয়ৰ হৰমন সংশ্লেষণ আৰু ক্ষৰণ কৰে। এই লেইডিক কোষবোৰে এণ্ড্ৰজেন নামৰ এবিধ হৰমন ক্ষৰণ কৰে, হৰমন সৃষ্টি কৰে আৰু সেইবোৰক নিঃসৰণ কৰে। ইয়াৰো উপৰিও শুক্ৰাশয়ত প্ৰতিৰোধ ক্ষমতা সম্পন্ন কেতবোৰ কোষত দেখিবলৈ পোৱা যায়। পুৰুষৰ যৌন অতিৰিক্ত নলিকাবোৰৰ ভিতৰত আছে অতিৰিক্ত নলিকা। কি আছে, বৃক্ষণজাল, শুক্ৰবাহিকা, মনত ৰাখিবা, ইপিডিডাইমিছ আৰু শুক্ৰবাহক। এইকেইটা হৈছে কি অতিৰিক্ত নলিকা। অতিৰিক্ত নলিকাত কি হয়, শুক্ৰাশয়ৰ শুক্ৰজনী নলিকাবোৰ বৃক্ষণজালৰ মাজেৰে শুক্ৰবাহিকাত মুকলি হয়। এই শুক্ৰবাহিকা আকৌ শুক্ৰাশয়ৰ পৰা ওলাই আহি প্ৰতিটো কোষৰ পৃষ্ঠীয় ভাগত থকা ইপিডিডাইমিছত মুকলি হয়। ইপিডিডাইমিছ গৈ শুক্ৰবাহকৰ লগত মিলি যায় আৰু শুক্ৰবাহকৰ নলীডাল উদৰ দিশত ওপৰলৈ বাঢ়ি গৈ মূত্ৰস্থলীৰ ভিতৰত কুণ্ডলী আকৃতি ধাৰণ কৰে। পিকচাৰত চোৱা, এতিয়া বুজি পাবা।
এইবোৰ হৈছে কি বৃক্ষণ জাল, এইবোৰ যে আছে এনেকুৱা জাল জাল, এইখিনি অংশক কি বুলি কোৱা হয়, বৃক্ষণ জাল বুলি কোৱা হয়। চ' যিবোৰ শুক্ৰাশয় নলিকা আছে, শুক্ৰাশয় খণ্ডৰ পৰা যিবোৰ নলিকা ওলায়, সেইবোৰ নলিকাসমূহ কি কৰে, ইয়াতে কি হয়, শুক্ৰাণুসমূহৰ সৃষ্টি হয়। গতিকে ইয়াৰ পৰাই যিবোৰ শুক্ৰাশয়ৰ নলীবোৰ আছে, নলীবোৰ ইয়াৰ পৰাই আৰম্ভ হয়। চ' ইয়াৰ পৰা এই নলীবোৰে বৃক্ষণ জালিকাৰ মাজেৰে গৈ পেলাই কি হয়, বৃক্ষণ জালিকাৰ মাজেৰে এনেদৰে ওলাই পেলাই ইয়াতে কুণ্ডলী আকৃতি ধাৰণ কৰে। এইটো চোৱা, কুণ্ডলী মানে কি, এনেদৰে মেৰ খোৱা। চ' ইহঁতে ইয়াৰ পৰা ওলাই পেলাই ইয়াতে মেৰ খাই কুণ্ডলী আকৃতি ধাৰণ কৰে। তাৰপিছত ইয়াতে গৈ পেলাই ইহঁতে শুক্ৰবাহিকাৰ লগত মিলিত হয়। তাৰপিছত গৈ পেলাই ইহঁতে শুক্ৰবাহকৰ লগত লগ লাগে। বুজি পাইছানে? তাৰমানে কি হয় যে যিটো তোমাৰ থাকে কি শুক্ৰাশয় খণ্ডক 250টা খণ্ড থাকে, য'ত শুক্ৰাণুসমূহৰ সৃষ্টি হয়। এই শুক্ৰাণুসমূহে কি কৰে, এটা নলীৰ সহায়ত ইহঁতে বাহিৰৰ ফালে ওলাই আহে। এই নলীবোৰ ইয়াতে যে বৃক্ষণ জাল থাকে, বৃক্ষণ জালৰ মাজেৰে আহি পেলাই কুণ্ডলী আকৃতি ধাৰণ কৰে। তাৰপিছত গৈ পেলাই ক্ৰমে শুক্ৰবাহিকা, এপিডিডাইমিছ আৰু শুক্ৰবাহকৰ লগত লগ লাগে। তাৰপিছত কি কৈছে, মূত্ৰস্থলীৰ ওচৰত শুক্ৰবাহক নলীৰ শুক্ৰস্থলীৰ নলীডাল আহি লগ লাগে আৰু স্খলনীয় নলিকা হিচাপে মূত্ৰপথত সোমায়। এইটো আগৰ ছবিটো চোৱা, এইটো ছবিত চোৱা, যিটো মূত্ৰস্থলী আছে, মূত্ৰস্থলী কোনটো অংশ, এইটো অংশ হয়নে? এইটো অংশ কি বুলি কোৱা হয়, মূত্ৰস্থলী। আৰু এইটো অংশ যে আছে, ইয়াক কোৱা হয় শুক্ৰস্থলী। এতিয়া চোৱা, মূত্ৰস্থলীৰ পৰা এটা নলী ইয়াতে ওলাই আহিছে আৰু এইটো শুক্ৰস্থলীৰ পৰা এটা নলী এনেদৰে ওলাই আহিছে। আহি পেলাই দুটাই ইয়াতে একেলগে লগ লাগিছে আৰু বাহিৰৰ ফালে মূত্ৰপথৰ ফালে ওলাই আহিছে। বুজি পাইছানে? এইটো চোৱা, ইয়াৰ পৰা এটা নলী ওলাই আহিছে, এইটো হৈছে কি শুক্ৰস্থলী। ইয়াৰ পৰা এটা নলী ওলাই আহিছে, এইটো হৈছে কি মূত্ৰস্থলী। দুয়োটা আহি পেলাই একেটা নলীত ইয়াতে লগ লাগিছে, লগ লাগি পেলাই মূত্ৰপথেদি ইহঁতে কি হয়, বাহিৰত ওলাই আহে। মূত্ৰ আৰু তোমাৰ যিটো শুক্ৰাণু আছে, সেইটো একে পথেৰে বাহিৰৰ ফালে ওলাই আহে। এইটো চোৱা, শুক্ৰজনী নলিকাৰ প্ৰস্থচ্ছেদ কৰি দেখুওৱা হৈছে। ইয়াতে এইবোৰ যে ৰঙা ৰঙা যে অংশ আছে, এইবোৰ অংশক কি বুলি কোৱা হৈছে, লেইডিক কোষ বুলি কোৱা হৈছে, যিয়ে এণ্ড্ৰজেন নামৰ এবিধ মেইল হৰমন, এবিধ তোমাৰ কি কয়, পুৰুষ হৰমন এবিধ ক্ষৰণ কৰে লেইডিক কোষে। তাৰপিছত এইবোৰ হৈছে কি শুক্ৰজনন কোষ। শুক্ৰজনন কোষৰ মিঅ'চিছ বিভাজন হৈ পেলাই তাৰ পৰা শুক্ৰাণুৰ সৃষ্টি হয়। তাৰপিছত এইবোৰ যে কলা কলা যে অংশ যে আছে, ভিতৰত কলা কলা অংশসমূহ যে আছে, ইয়াক কোৱা হয় চাৰ্টলি কোষ। চাৰ্টলি কোষে কি কৰে, শুক্ৰাণুসমূহক পুষ্টিৰ যোগান ধৰে। চোৱা কি কৈছে, যে যেতিয়া শুক্ৰাণুসমূহ সৃষ্টি হয়, শুক্ৰাণুসমূহ ক'ত সৃষ্টি হয়, শুক্ৰাণুসমূহ শুক্ৰাশয়ত সৃষ্টি হয়। যেতিয়া শুক্ৰাণুসমূহ শুক্ৰাশয়ত সৃষ্টি হয়, তেতিয়াইতো শুক্ৰাণুসমূহ বাহিৰত ওলাই আহিব নোৱাৰে বা বাহিৰত ওলোৱাৰ প্ৰয়োজন নহয়। তাৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন হয়। গতিকে শুক্ৰাণুসমূহ কি হ'ব লাগিব, এটা নিৰ্দিষ্ট ঠাইত জমা হ'ব লাগিব। যেতিয়া প্ৰয়োজন হয়, তেতিয়া যাতে সিহঁতে বাহিৰত ওলাই আহিব পাৰে। গতিকে স্খলনীয় নলিকাডালে শুক্ৰাণু জমা কৰি ৰাখে আৰু যথা সময়ত বহন কৰি মূত্ৰপথৰ মাজেৰে পৰিবহন কৰে। মূত্ৰপথটো মূত্ৰাশয়ৰ উৎপত্তি আৰু পুৰুষাংগ বা শিশ্নৰ মাজেৰে গৈ বাহিৰলৈ মুকলি হয়। এতিয়া চোৱা কি হয়, যে যিবোৰ শুক্ৰাণু থাকে, শুক্ৰাণুবোৰ সৃষ্টি হোৱাৰ লগে লগে ইহঁতে বাহিৰলৈ ওলাই নাহে বা প্ৰয়োজন নহয়। গতিকে ইহঁতে নলিকাসমূহৰ মাজেৰে গৈ শুক্ৰবাহক নলিকা, শুক্ৰবাহিকা, শুক্ৰাণু জনন নলী, এইবোৰৰ মাজেৰে গৈ পেলাই ইহঁতে এটা ঠাইত জমা হয়, যাক কি বুলি কোৱা হয়, শুক্ৰস্থলী বুলি কোৱা হয়। সেই শুক্ৰস্থলীত গৈ পেলাই ইহঁতে জমা হৈ থাকে আৰু এটা নিৰ্দিষ্ট সময়ত ইহঁতে শুক্ৰাশয়ৰ পৰা বাহিৰলৈ ওলাই আহে। এতিয়া শুক্ৰাশয়ৰ পৰা ইহঁতে কেনেকৈ বাহিৰলৈ ওলাই আহিব, ইয়াতে কি হয়, ছাপ'জ এইটো হৈছে কি মূত্ৰস্থলী আৰু এইটো হৈছে কি শুক্ৰস্থলী।
শুক্ৰস্থলীত শুক্ৰাশয় জমা থাকে, মূত্ৰস্থলীত মূত্ৰ জমা থাকে। এতিয়া এই মূত্ৰস্থলীৰ পৰা তোমালোকে পিকচাৰত চাইছা এটা নলী এনেদৰে বাহিৰৰ ফালে ওলাই আহে আৰু এই নলীটোক জইন কৰে কোনে? এইটো যিটো শুক্ৰস্থলী আছে, শুক্ৰস্থলী আহি পেলাই নলীটোক জইন কৰে। ইয়াতে সেইটোৱে কৈছে যে মূত্ৰপথটো মূত্ৰাশয়ৰ পৰা ওলাই, এইটো হৈছে মূত্ৰাশয়, এই মূত্ৰাশয়ৰ পৰাই মূত্ৰপথটো ওলাই পেলাই ইয়াতে আছে কি তোমাৰ শিশ্নৰ মাজেৰে বাহিৰৰ ফালে ওলাই যায়। বুজিছানে? নলীটো ষ্টাৰ্ট হয় ক'ৰ পৰা? মূত্ৰস্থলীৰ পৰা আৰু ইহঁতে গৈ পেলাই শিশ্নৰ মাজেৰে বাহিৰত ওলায় আৰু এইটো নলীক জইন কৰে যিটো শুক্ৰস্থলী থাকে। শুক্ৰস্থলীৰ পৰা এটা পাতল নলী আহি পেলাই ইয়াক জইন কৰে যাতে যেতিয়া শুক্ৰাণু ওলোৱাৰ সময় হয় তেতিয়াও যাতে ইহঁতে এই মূত্ৰপথৰ মাজেৰে ওলাব পাৰে। গতিকে মূত্ৰ আৰু শুক্ৰাণু এটা পথৰ মাজেৰে বাহিৰলৈ ওলায়। তাৰপিছত চোৱা শিশ্নটো কি হয়? শিশ্ন কি হয়? পুৰুষৰ বাহ্যিক জনন অংগ হয়নে? শিশ্নটো দেহৰ বাহিৰত থাকে। ই এবিধ কলাৰে গঠিত অংশ। ই দৃঢ় আৰু থিয় কৰি বীৰ্যস্খলনত সহায় কৰে। জনন ইন্দ্ৰিয়ৰ শীৰ্ষভাগত উফন্দা পৰিবৰ্ধিত অংশক শিশ্ন মুণ্ড বোলে। এই অংশটো অগ্ৰচন্দ্ৰৰে আবৃত হৈ থাকে। এতিয়া যিটো শিশ্ন থাকে, শিশ্নত বহুত ধৰণৰ কলা থাকে। ইয়াৰ উপৰি শিশ্নত তোমাৰ কিছুমান থাকে কি মাসেল, তাৰমানে মাংসপেশী কিছুমান থাকে। মাংসপেশী থকাৰ কাৰণে শিশ্নৰ মুভমেণ্ট হ'ব পাৰে, লৰচৰ কৰিব পাৰে। বুজি পাইছানে? শিশ্ন যেতিয়া প্ৰজনন হয়, প্ৰজননৰ সময়ত শিশ্নটো হাৰ্ড হ'ব লাগে। যেতিয়া দৃঢ় হয়, হাৰ্ড হয়, তেতিয়াহে ই কি কৰিব পাৰিব? যিটো স্ত্ৰী জনন অংগ আছে তাতে শুক্ৰাণু এৰি দি পেলাই নিষেচন কৰাব পাৰিব। সেইকাৰণে যিটো শিশ্ন থাকে সেইটো কলাৰে গঠিত হয়, সেইটো তোমাৰ মাংসপেশীৰে গঠিত হয় যাতে লৰচৰ কৰিব পাৰে সহজে। আৰু শিশ্নৰ যিটো মূৰৰ অংশ, শিশ্নৰ মূৰৰ অংশটো এনেকুৱা হয়, অকণমান ডাঙৰ হয় মূৰৰ অংশটো। এইটো অংশক শিশ্ন মুণ্ড বুলি কোৱা হয়। শিশ্ন মুণ্ডত বহুত ছালে এনেদৰে আৱৰি ৰাখে। এই ছালসমূহক কি বুলি কোৱা হয়? অগ্ৰচৰ্ম বুলি কোৱা হয়। অগ্ৰচৰ্মৰে ই কি হৈ থাকে? আবৃত হৈ থাকে। তাৰপিছত চোৱা গ্ৰহন্তীসমূহ। এইবাৰ আমি নলিকা যিমান যি আছিল গোটেইখিনি পঢ়িলোঁ। গ্ৰহন্তী কেইটা বাকী আছে। যিটো পুৰুষ জননতন্ত্ৰ আছে তাতে তিনি ধৰণৰ গ্ৰহন্তী থাকে। গ্ৰহন্তীসমূহ হৈছে এজৰ শুক্ৰস্থলী, প্ৰটেষ্ট গ্ৰহন্তী, এজৰ কন্দমূত্ৰপথীয় গ্ৰহন্তী। এই গ্ৰহন্তীবোৰে ক্ষৰণ কৰা পদাৰ্থসমূহক সক্ৰিয় জীৱ দ্ৰব্য গঠিত। এইবিধ দ্ৰব্য যথেষ্ট পৰিমাণে ফ্ৰুক্ট'জ, কেলছিয়াম আৰু কেতবোৰ বিশেষ উৎসেচক পোৱা যায়। কন্দমূত্ৰীয় পথৰ গ্ৰহন্তীৰ ক্ষৰণ পুৰুষাংগক পিছল কৰাতো সহায় কৰে। এতিয়া চোৱা যিকেইটা গ্ৰহন্তী আছে, গ্ৰহন্তীসমূহ আমি জানো যে সদায় কিছুমান লিকুইড পদাৰ্থ কিছুমান ইহঁতে ক্ষৰণ কৰে। এই লিকুইড পদাৰ্থবিধে যিবোৰ শুক্ৰাণু থাকে, শুক্ৰাণুৰ জীৱ পদাৰ্থ জীৱ পদাৰ্থ যিবোৰ আছে এইবোৰ সৃষ্টি হোৱাত সহায় কৰে। এতিয়া প্ৰতিটো গ্ৰহন্তীৰে কাম কি সেইটো বেলেগে চোৱা। প্ৰথমতে চোৱা যিটো শুক্ৰস্থলী আছে, শুক্ৰস্থলীৰ কাম কি? শুক্ৰস্থলীয়ে পুৰুষৰ ক্ষেত্ৰত মূত্ৰথলীৰ ঠিক তলত ই অৱস্থিত থাকে। ই শুক্ৰাধাৰ ৰস ক্ষৰণ কৰে আৰু এই শুক্ৰাধাৰ ৰসে শুক্ৰকোষক শক্তিৰ যোগান ধৰে। বুজি পাইছানে? প্ৰথমটো যে আছে শুক্ৰস্থলী, ইয়ে কি কৰে? শুক্ৰস্থলীয়ে কিছুমান শুক্ৰাধাৰ ৰস ক্ষৰণ কৰে আৰু এই শুক্ৰাধাৰ ৰসৰ পৰা যিবোৰ তোমাৰ শুক্ৰকোষ থাকে, শুক্ৰাণুৰ যিবোৰ কোষ থাকে, কোষসমূহে শক্তি পায়। তাৰপিছত আছে প্ৰটেষ্ট গ্ৰহন্তী। প্ৰটেষ্ট গ্ৰহন্তীৰ কাম কি? এই গ্ৰহন্তীয়ে এবিধ বগা ৰস নিঃসৰণ কৰে যি যোনি ৰসৰ অম্লতা প্ৰশমিত কৰি যোনি অংশত শুক্ৰকোষবোৰৰ অনুকূল মাধ্যম এটাৰ সৃষ্টি কৰাত সহায় কৰে। ই এটা বগা পদাৰ্থ নিঃসৰণ কৰে। এই বগা পদাৰ্থবিধে কি কৰে? স্ত্ৰীৰ জননতন্ত্ৰত যিটো যোনি থাকে, যোনিটোত অকণমান অম্লতা অকণমান বেছি থাকে। গতিকে সেই অম্লতাক কমাই দিয়ে এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰে। নহ'লে যিবোৰ শুক্ৰাণু আছে সেইবোৰ মৰি যাব পাৰে। তাৰপিছত আছে কি?
কন্দমূত্ৰপথীয় গ্ৰহন্থি। কন্দমূত্ৰপথীয় গ্ৰহন্থিৰ কাম কি? কি কৰে? শিশ্নৰ গুৰিত অৱস্থিত থাকে। আমি চাইছোঁ শিশ্নৰ গুৰিত একদম সৰু যে এটা গ্ৰহন্থি থাকে, সেইটো হৈছে কি? কন্দমূত্ৰপথীয় গ্ৰহন্থি। এই গ্ৰহন্থি এবিধ শ্লেষ্মা জাতীয় ৰস ক্ষৰণ কৰে, যি সংগমৰ সময়ত যোনিপথ পিছল কৰাত সহায় কৰে। শ্লেষ্মা মানে হৈছে কি? বিজলুৱা পদাৰ্থ। বিজলুৱা পদাৰ্থ কিছুমান ক্ষৰণ কৰে কোনে? কন্দমূত্ৰপথীয় এই গ্ৰহন্থিবিধে এবিধ বিজলুৱা পদাৰ্থ ক্ষৰণ কৰে। গতিকে যেতিয়া সংগম হয়, যেতিয়া নিষেচন হয় বা প্ৰজনন হয়, তেতিয়া যিটো যোনিৰ পথ আছে সেইটো পথ পিছল হ'ব পাৰে, যাৰ সহায়ত যিবোৰ শুক্ৰাণু থাকে, শুক্ৰাণুসমূহ সহজে সাঁতুৰি ওপৰৰ ফালে য'ত ডিম্বাণু থাকে সেইফালে আগবাঢ়ি যাব পাৰে। চ' ইয়াতে আমাৰ যিটো মেল ৰিপ্ৰডাক্টিভ ছিষ্টেম আছিল, পুৰুষ জননতন্ত্ৰ, সেইটো কমপ্লিট হৈ গ'ল। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। নেক্সট ভিডিঅ'ত আমি স্ত্ৰী জননতন্ত্ৰ পঢ়িম। ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।